মিনারেল ফুড। এইটো হৈ গ'ল ফিছ ফিড, মিনারেল ফুডৰ লগত মিলাই। এইটো হৈ গ'ল আপোনাৰ জুচ। এইটো জুচটো ইয়াৰ লগত মিলাব লাগে। এইটো 1 পোৱা মান, আৰু আপোনাৰ হৈ গ'ল মিনারেল ফ্ৰুট হৈ গ'ল 1 পোৱা। ফিড হৈ গ'ল ইয়াত, ফিড হৈ গ'ল 10 কেজি, 10-12 কেজি হ'ব। ধুনীয়াকৈ মিলাই তাৰপিছত মাছক দিয়া হ'ব। তেতিয়া আপুনি 3 মাহত মাছৰ ৰিজাল্ট পাই যাব। ৰ'ব দেখাই আছোঁ আমাৰ মাছৰ 2 মাহৰ ৰিজাল্ট। এনেকৈ ধুনীয়াকৈ মিক্স কৰিব। তাৰপাছত এইটো এটা হৈ গ'ল একদম কম দামৰ ফিড, মাত্ৰ 18 টকা কেজি। এইটো আপুনি শিঙি মাছ, কাৱৈ মাছ, কম্বল কাঠ, ৰৌ এইকেইটাৰ কাৰণে বহুত ভাল, গ্ৰোথ পায়। এতিয়া আহি গ'ল, এতিয়া দিয়া হৈ আছে, চাব মাছ কেনেকৈ আহিব। এতিয়া চাওক আহি গৈছে মাছ। অকল ইয়াত আছে চান্দা, ক্ৰছ আৰু গ্লাছ কাপ, বিকেটো আছে অলপ, ভোকো আছে অলপ, আৰু মাজে মাজে অলপ আছে।